স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ অনুৰাগনৰ এটি নতুন খণ্ডলৈ। দৰ্শকসকল, প্ৰায় 600 বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নৃত্য, গীত, বাদ্যৰ যোগেদি অসমত এক ভক্তি আন্দোলন গঢ়ি তুলিছিল। পৰৱৰ্তী সময়ত গুৰুজনাৰ সেই অপূৰ্ব সৃষ্টিৰাজি প্ৰজন্মৰ পাছত প্ৰজন্মই ধৰি ৰাখিছে। বিশেষকৈ অসমত যিকেইখন সত্ৰানুষ্ঠান আছে, এই সত্ৰানুষ্ঠানত খুব সুন্দৰকৈ গীত, নৃত্য, বাদ্যৰ খুব চৰ্চা চলি আহিছে আৰু পৰম্পৰাগতভাৱে সেই চৰ্চাখিনি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মই আদৰি লৈছে, গ্ৰহণ কৰিছে আৰু সকলোৰে মাজলৈ আগবঢ়াই লৈ গৈছে। আজি আমি এনে এগৰাকী অতিথিক আপোনালোকৰ সন্মুখলৈ আমন্ত্ৰণ জনাই আনিছোঁ। তেখেত এগৰাকী যুৱ শিল্পী, সত্ৰীয়া সংগীত শিল্পী জ্যোতিষ্মান মহন্ত, আৰু এইগৰাকী আমাৰ সন্মানীয় অতিথিয়ে খোলটোক লৈ গৈছে সকলোৰে মাজলৈ। আৰু ডাঙৰ কথা, খোলটোক সকলোৰে মাজলৈ লৈ যাওঁতে তেখেতে যুৱ প্ৰজন্মৰ মাজত এই খোলটোক লৈ এখন খুব সুন্দৰ সাংস্কৃতিক পথাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে। আৰু সেইজন জ্যোতিষ্মান মহন্ত আজি আমাৰ অতিথি। জ্যোতিষ্মান, স্বাগতম জনাইছোঁ। নমস্কাৰ। জ্যোতিষ্মান, খুব ভাল লাগিছে আপুনি আহিলে। আৰু এটা কাৰণে মোৰ ভাল লাগে সদায় আপোনাক লৈ প্ৰকাৰণতে মই গৌৰৱ কৰোঁ। এই যে খোল বাদ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দিয়া এই খোল বাদ্যক আপুনি ইমান সুন্দৰকৈ পদ্ধতিগতভাৱে শিকিলে, চৰ্চা কৰিছে, আৰু ইয়াৰ এই খোল বাদ্যক লৈ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আগবাঢ়ি যোৱাৰ লগে লগে নতুন প্ৰজন্মক আপুনি এই খোল বাদ্যটোক আগবঢ়াই দিছে নতুন প্ৰজন্মলৈ। খুব ডাঙৰ কথা। এতিয়া মই প্ৰথম প্ৰশ্নটো মই আপোনালৈ কৰোঁ। আমি সত্ৰীয়া পৰিৱেশ এটাৰ কথা কওঁতে আমি জানো যে সত্ৰত খুব সুন্দৰ সংগীত, নৃত্য, বাদ্য, আধ্যাত্মিক পৰিৱেশে আমোলমোলাই থকা এটা পৰিৱেশ থাকে সত্ৰত, নহয় জানো? আপুনি যিহেতু শিৱসাগৰ হাঁহচৰাস্থিত শ্ৰী শ্ৰী খাটপাৰ সত্ৰৰ এগৰাকী ডেকা সত্ৰীয়া, আপুনি নিশ্চয় শৈশৱৰ পৰা সেই পৰিৱেশে পাইছিলে। নিশ্চয়কৈ। যি পৰিৱেশে আপোনাক খোলটোৰ প্ৰতি আকৃষ্ট কৰিলে। পোনপ্ৰথমে ক'বলৈ গ'লে গুৰুজনাৰ বৈকুণ্ঠগামী হোৱাৰ পাছতেই আমাৰ তেখেতৰ শিষ্যসকলৰ বা তেখেতৰ ভকতসকলৰ দ্বাৰা আমাৰ যি এক 4 সংহতিৰ সৃষ্টি হ'ল, ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, নিকা সংহতি আৰু কাল সংহতি। আমাৰ খাটপাৰ সত্ৰখন সেই পুৰুষ সংহতিৰে অন্তৰ্গত, আৰু আমি সেই পুৰুষ সংহতিৰ অৰ্থাৎ গাৰ্হস্থ্য ধৰ্ম পালনৰ জৰিয়তে সত্ৰৰ যিমানবিলাক বৈষ্ণৱীয় কাৰ্যকলাপ আছে বা যি সংস্কৃতিৰ চৰ্চা কৰা হয় নৱবৈষ্ণৱ ধৰ্মৰ, সেই আদৰ্শেৰে আমি লালিত পালিত হৈ আহিছোঁ। আৰু মোৰ দৃষ্টিত চাবলৈ গ'লে আটাইতকৈ জটিল আৰু আটাইতকৈ মানে দৰ্শনীয় ব্যৱস্থাটোৱে হৈছে পুৰুষ সংহতিৰ সেই নৱবৈষ্ণৱ আদৰ্শৰ ব্যৱস্থাটো, য'ত মানে যেনেকৈ কোৱা হয় যে পুৰুষ প্ৰকৃতি হৈ বা একমতি, তেহে সিজিব হৰিত ভকতি। সেই অৰ্থাৎ আমি সেই সংসাৰ ধৰ্ম পালন কৰিও তাৰ মাজেদিয়ে আমি চৰ্চা কৰিবলৈ আগবাঢ়ি আহিছোঁ, যি এক সত্ৰীয়া পৰম্পৰাৰে। আৰু সেই গীত, নৃত্য, বাদ্য আৰু সত্ৰত প্ৰচলিত 14 প্ৰসংগৰ যি প্ৰণালী, সেই প্ৰণালীৰে আমি আবেষ্টনীত থাকি পেলাই সৰুৰে পৰা আমি লালিত পালিত হৈ সেই আদৰ্শেৰে আমি আজি এই অনুষ্ঠানত উপস্থিত হৈছোঁ। হয় হয়, মই খুব সংক্ষিপ্ততে আৰু এটা কথা জানিব বিচাৰিছোঁ, সত্ৰীয়া জীৱনশৈলীটো কেনেকুৱা?
হয়, সত্ৰীয়া জীৱনশৈলীটো ক'বলৈ গ'লে আমাৰ সত্ৰত চাৰিওফালে কেৱল আমাৰ ভগৱান কৃষ্ণৰ গুণানুকীৰ্তন বা যি ভগৱত দৰ্শন আছে সেইবিলাকেৰে আমি সদায় শুনি থাকোঁ, বা আমাৰ পুৱা প্ৰসংগৰ পৰা, পুৱা প্ৰাতঃ প্ৰসংগৰ পৰা, তাৰপিছত আইসকলৰ প্ৰসংগ, খোল প্ৰসংগ, নাম প্ৰসংগ, দৈনিক আমাৰ সেইটো অহৰ্নিশে চলি থাকে, চৈধ্য প্ৰসংগ বুলি যাক কোৱা হয়। আৰু সেই তাৰ মাধ্যমেৰে আমাক কোনো নিৰ্দিষ্টকৈ আমাক এনেকৈ পদ্ধতিগতভাৱে শিকোৱা নহয়, আমি তাৰ লগত সম্পৃক্ত হৈ যাওঁ। যে আজি ধৰা হওক খোল প্ৰসংগলৈ মাতিলে, আমাক সকলোকে মাতি দিয়া হয়, খোল প্ৰসংগলৈ আমি গোটেইখিনি একেলগে যাওঁ, ডাঙৰসকলৰ জ্যেষ্ঠসকলৰ লগত আমি অংশগ্ৰহণ কৰি তেনেধৰণে আমি শিকি বুজি এই বৰ্তমান অৱস্থাটোত আমি পাইছোঁ। মানে জ্যোতিষমান আপুনি এইটো কথা ক'ব বিচাৰে যে প্ৰথমতে দেখি শুনি শিকা হ'ল, একদম একেবাৰে দেখি শুনি শিকি খোল বাদ্যটিৰ প্ৰতি যেতিয়া আপুনি আকৃষ্ট হ'ল, তাৰ পাছত আপুনি পদ্ধতিগতভাৱে এই খোলটি শিকিলে আৰু আজি আপুনি এই পৰ্যায়লৈ আহিল। মোৰ এইখিনিতে এষাৰি খুব শ্ৰুতিমধুৰ বাক্যলৈ মোৰ মনত পৰিছে, আছিলেক দেৱবাদ্য ইন্দ্ৰৰ সভাতে, পৃথিৱীত আনিলন্ত শ্ৰীমন্ত শংকৰে। এই কথাষাৰ আপুনি কেনেদৰে বিশ্লেষণ কৰিব? হয়, এইটো সেইকাৰণে আমাৰ দেৱবাদ্য বুলি প্ৰথমতে আমি উল্লেখ কৰিছোঁ যে দেৱবাদ্য অৰ্থাৎ গন্ধৰ্ব বাদ্য। ইয়াত আমাৰ যেতিয়া পূৰ্বৰংগৰ আমাৰ গায়ন বায়ন আৰম্ভ কৰা হয়, শেষত আমাৰ শ্লোকৰ যিটো জৈশাং শ্ৰীমদ যশোদা সুতপদ কমলে শেষত আছে যে কীৰ্তনস্থু মৃদংগঃ, অৰ্থাৎ মৃদংগ বোলোতেই সকলো অৱনদ্ধ বাদ্যকে ইয়াত বজোৱা হৈছে। আৰু গুৰুজনাই সেই শ্লোকভাগ আমাৰ পূৰ্বৰংগত ব্যৱহাৰ কৰি পেলাই খোল বাদ্যৰ জৰিয়তে তাক প্ৰচাৰ ঘটাইছে, আৰু খোল বাদ্যৰ জৰিয়তে সেই ৰংগমঞ্চটিত মানে যি অৱস্থান কৰিব, তাত মানে সকলো ধৰণৰ অসূয়া প্ৰীতি নাশ কৰিবৰ কাৰণে এক বাদ্যৰ এক সুৰৰ ঝংকাৰ তুলি পেলাই সেই গোটেই অনুষ্ঠানটি ভক্তিমূলক কৰি তোলা হয়। আৰু সেই ধৰণেৰে আমাৰ বাদ্যৰ চৰ্চা হৈ আহিছে। আৰু ভগৱান চৰ্চনৰ যিহেতু এক অৱদান এই খোল বাদ্যটি, গতিকে খোল বাদ্যটি আমি অতি প্ৰকাৰান্তৰে গ্ৰহণ কৰোঁ আৰু শ্ৰদ্ধা সহকাৰে ইয়াক ল'বই লাগিব, কাৰণ এটা আমাৰ গুৰু বাক্য আছে যে শ্ৰদ্ধাৱান লভতে জ্ঞানম। গতিকে এই বাদ্যভাগ আমি চুবলৈ যাওঁতে আমি অন্যান্য বাদ্যৰ তুলনাত আমি ইয়াক শ্ৰদ্ধা সহকাৰে যথেষ্ট ল'ব লাগে। আৰু যেনেদৰে বিভিন্ন ধৰণৰ দক্ষিণ ভাৰতত আপোনালোকে দেখা পাব যে বিভিন্ন ধৰণৰ বাদ্যসমূহ যেতিয়া লোৱা হয় বা তাক প্ৰদৰ্শনৰ বাবে ব্যৱস্থা কৰা হয়, চৰ্চা কৰিবলৈ হ'লেও আমি গুৰুক স্মৰণ কৰি ল'ব লাগে, বা ভগৱানৰ প্ৰতি আমি সদয় হৈ লৈ পেলাই দাস হৈ পেলাইহে আমি সেইবিলাক চৰ্চা কৰিব লাগে, যাতে তেখেতৰ স্তুতি বা তেখেতৰ যি গুণানুকীৰ্তন কৰিবলৈ যাওঁতে আমাৰ যাতে কোনো ধৰণৰ অপৰাধ নহয়। সেইকাৰণে আমি অতি মানে স্পৰ্শকাতৰো নহয় ধৰক, কিন্তু ইয়াক আমি যথেষ্ট সন্মান সহকাৰে আমি ইয়াক গ্ৰহণ কৰি ইয়াক আগবঢ়াই লৈ আহিছোঁ। কাৰণ মই পূৰ্বতেই কৈছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰায় 600 বছৰ পূৰ্বে এই সত্ৰীয়া সংস্কৃতি এটা ডাঙৰ ভঁৰাল আমাক দি থৈ গ'ল। পৰৱৰ্তী সময়ত পুৰুষানুক্ৰমে এই গীত নৃত্য বাদ্য এই সকলোখিনি আগবঢ়াই লৈ গৈছে, কিন্তু আজি তেতিয়াৰ পৰা এতিয়ালৈকে এক জীৱন্ত পৰম্পৰা হিচাপে প্ৰজন্মৰ পাছত প্ৰজন্মই, আৰু এই ক্ষেত্ৰত সত্ৰ অনুষ্ঠানসমূহৰ ভূমিকাক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ, নহয়নে? এতিয়া মই আকৌ সেই খোল বাদ্য ভাগলৈ আহোঁ, আপুনি খোলটোৰ কান্ধত ল'লে ভাল লাগিব। হয়, এই খোল বাদ্যৰ আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি খোল বাদ্য সংগত হোৱা দেখা পাওঁ। গীততটো আছে, বিশেষকৈ আপুনি গায়ন বায়নৰ কথা ক'লে, গায়ন বায়ন জোৰাত খোল বাদ্যৰ যি ভূমিকা ই অনন্য। বহা চাহনি, উঠা চাহনিকে আৰম্ভ কৰি এতিয়া সেই কথাখিনি আপুনি যদি বজাই পেলাই ভালকে বুজাই দিয়ে তেতিয়া আৰু ভাল লাগিব। মই প্ৰথমতে অকণমান কৈ লৈছোঁ যে আমি গায়ন বায়নত কেনেদৰে আমি ব্যৱহাৰ কৰোঁ, বিশেষকৈ বৰদোৱা শৈলীৰ কথা ক'ব খুজিছোঁ মই। গায়ন বায়নত বিশেষকৈ আমি প্ৰথমতে জোৰণি বজাওঁ, তাৰপিছত জোৰণিৰে আমি আৰম্ভ কৰোঁ, তাৰপিছত চাহিনী বজাওঁ, অৰ্থাৎ চাহ কৰা হয়। মানে খোল বাদ্যৰ সেই বিভিন্ন অলংকাৰিক বোল থাকে, বাজনা থাকে, সেইবিলাকৰ জৰিয়তে আঙুলিবিলাক আমাৰ চাহ কৰা হয়। চহোৱাৰ পিছতহে আমি কি কৰা হয়, ধুমুহাৰ গতিৰে বজোৱা কিছুমান বাজনা থাকে, আৰু সেই ধুমুহিৰ পিছত আমি কি কৰোঁ, ধেমালি কৰোঁ। ধেমালি মানে খোল বাদ্য লৈ পেলাই ভগৱানৰ চৰ্চনৰ এক ধেমালি। তাক আমি দিনত বজালে আমাৰ ন ধেমালি বজোৱা হয়, আৰু ৰাতি যেতিয়া ভাওনা হয় বা যাত্ৰা এনেকুৱা হয় তেতিয়া আমাৰ বৰ ধেমালি বজোৱা হয়। তাৰপিছতে আমাৰ থাকে ঘোষা ধেমালি, ঘোষা ধেমালিৰ পিছতে থাকে ৰাগ ধেমালি, ৰাগ ধেমালিৰ পিছতে থাকে দেৱ ধেমালি, আৰু শেষত একেবাৰে চোঁ ধেমালি বজোৱা হয়। সেই থাকে পৰম্পৰা থাকে, গোটেইখিনিতো ইয়াত বজোৱা সম্ভৱ নহয়, গতিকে মই তাৰে এতিয়া আভাস অকণমান দিব খুজিছোঁ। মই অকল জোৰণি অকণমান বজাই দিব খুজিছোঁ।
এয়া হৈছে গায়ন বায়নৰ জোৰণি আৰু ইয়াৰ পৰাই আৰম্ভ হয় আমাৰ গোটেই গায়ন বায়নৰ যি পূৰ্বৰংগৰ ধাৰা আৰু পূৰ্বৰংগৰ পাছতেই আমাৰ অংকীয়া ভাওনাৰ যি সূত্ৰধাৰ আছে সূত্ৰধাৰে গোটেই নাটকখনৰ গোটেই সমূহ বৰ্ণনা কৰি পেলাই তাৰপিছত আৰু নাটকীয় দিশসমূহ আগবাঢ়ি যায় জ্যোতিষমান আপুনি যেতিয়া গুৰুজনাৰ এই অপূৰ্ব সৃষ্টি অংকীয়া নাট ভাগৰ কথা ক'লে আপুনি খোলটো লৈ থাকক ঠিক আছে হয় হয় আপুনি গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া নাট ভাগৰ কথা যেতিয়া আপুনি ক'লে এই পূৰ্বৰংগ গায়ন বায়ন হৈ যোৱাৰ পাছত অতি ভক্তি সহকাৰে মণিকূটৰ পৰা সূত্ৰধাৰে নাট ভাগ আগবঢ়াই লৈ আনে তাৰ লগে লগে বায়ন দুজন আগবাঢ়ি যায় আনে তাৰপিছত সূত্ৰধাৰৰ যিটো নৃত্য সূত্ৰধাৰীৰ যিটো নৃত্য অতি অপূৰ্ব তাত খোলৰ বিভিন্ন বাজনা থাকে এই বাজনাৰে সূত্ৰধাৰে নাচে তাৰপিছত কৃষ্ণৰ প্ৰৱেশ সদায় গুৰুজনাৰ নাটত তাৰপাছত বিভিন্নজন ভাৱৰীয়াই কিন্তু এটা গতিত আহে গোটেই অংকীয়া ভাওনাখন এটা গতিতে থাকে বিভিন্নজন ভাৱৰীয়া পদচালনাত বিভিন্ন ভংগীমা সেয়া ৰজাৰ কাৰণে বেলেগ অসুৰৰ কাৰণে বেলেগ ইন্দ্ৰৰ কাৰণে বেলেগ নাৰী চৰিত্ৰৰ কাৰণে বেলেগ আৰু যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাট ভাওনাত মুখাৰ ব্যৱহাৰ কৰিলে তেনেকৈ ধৰণে কিন্তু খুহুতীয়া কথাৰ ক'বৰ বাবে দূত বা এনেকুৱা ধৰণৰ চৰিত্ৰও তাত লৈ গ'ল এই পাৰিজাত হৰণত ভাতৰ চৰিত্ৰটো তেনেকৈ প্ৰত্যেকখন নাটতে এটা এটা তেনেকুৱা খুহুতীয়া চৰিত্ৰ এটাও থাকে যাতে ভক্তিৰসৰ লগতে আমাৰ সেই চহা ব্যক্তিসকলে অকণমান আমোদো যাতে ল'ব পাৰে এই এভাগী ভাওনাত খোলৰ যিটো ভূমিকা আপোনাৰ দৃষ্টিৰে ভাওনা এখন কেৱল তাত পাত্ৰ পাত্ৰিকাই নাথাকে ভাওনা এখনত কেৱল গীতেই নাথাকে আৰু ভাওনা এখন গোটেই সংগীতৰ ধাৰাটো কেৱল ভাওনা বুলি নহয় গোটেই সত্ৰীয়া সংগীতৰ ধাৰাটো পৰিচালিত হয় এবিধ বাদ্যৰ জৰিয়তে সেইবিধে হৈছে খোল বাদ্য গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মই এইকাৰণে ক'ব বিচাৰিছোঁ এই সংগীত ধাৰাটোক আগবঢ়াই নিয়াত খোল বাদ্যৰ ভূমিকা নোলোৱা হ'লে হয়তো না ইয়াত কণ্ঠ সংগীতত আগবাঢ়িল হ'ল না ইয়াত নাটকৰ দৃষ্টিখিনি আগবাঢ়িলহেঁতেন গতিকে গোটেই বস্তুখিনি অংকীয়া নাটেই হওক নাইবা সত্ৰীয়া সংগীতেই হওক বৰগীতৰ কথা কৈছোঁ সেই সকলোবিলাকক আগবঢ়াই নিবলৈ বা সত্ৰীয়া নৃত্যই হওক গোটেইবিলাকক আগবঢ়াই নিবলৈ খোল বাদ্যৰ ব্যৱহাৰ অনস্বীকাৰ্য আসলে খোল বাদ্যক বাদ আমি একোৱে ভাবিব নোৱাৰো ইয়াৰ বাদে একো ভাবিব নোৱাৰো আমি এতিয়া অকল আমি ভাওনা ভাগত থাকো এতিয়া অংকীয়া ভাওনা ভাগৰ কথা আপুনি কল্পনা কৰাৰ লগে লগে খোল বাদ্য ভাগ এৰি আপুনি অসম্পূৰ্ণ হয় 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 আৰু ইয়াত বিশেষকৈ আমি যেতিয়া পাত্ৰ পাত্ৰিকা প্ৰৱেশ প্ৰস্থানৰ পৰা আদি কৰি গোটেইখিনি হেৰি কৰোঁ কোনো ধৰণৰ এনেকুৱা আমাৰ ভাৰতবৰ্ষ এনেকুৱা এক অংকৰ নাট নাই য'ত এনেকুৱা ধৰণৰে আমাৰ সংগীতৰ জৰিয়তে য'ত নাচি নাচি প্ৰৱেশ কৰা হয় ইয়াত সকলোৱে প্ৰৱেশ প্ৰস্থানৰ এটা ভংগী থাকে প্ৰৱেশ প্ৰস্থানৰ ভংগী মই অকণমান ইয়াত নাটকৰ অকণমান গীত এভাগ মই কেলিগোপাল নাটৰ গীত এভাগ অকণমান গাই মই বজাবলৈ বিচাৰিছোঁ পৰিতালত আমি প্ৰৱেশ কৰিব তাৰপিছত গোপীসকলে প্ৰৱেশ কৰে আৰু কৃষ্ণ গোপীসকলৰ লগত তাৰপিছত ইয়াত ভংগী অকণমান বজোৱা হয় গতিকে কেনেকৈ বজায় অকণমান মই আভাস কেলিগোপাল নাট ভাগ মহাপুৰুষ শংকৰদেৱৰ আৰু গোটেই ৰাসক্ৰিয়াৰ গোটেই পৰিৱেশটো সেই কেলিগোপাল নাটৰ জৰিয়তে আছে আৰু এটা কথা কৈ আমি ভাল পাম যে আমি সেই সত্ৰীয়া সংগীতৰ যিখিনি আমাৰ সত্ৰৰ উপৰিও মোৰ পিতৃগুৰু বিপিন চন্দ্ৰ মহন্তৰ জৰিয়তে মই সেই গীত মাতৰ আভাসখিনি পাইছিলোঁ পৰৱৰ্তী পৰ্যায়ত মই চামগুৰি সত্ৰৰ বৰগীতৰ মোৰ গুৰু শ্ৰীযুত কৃষ্ণ গোস্বামী দেৱৰ ওচৰত মই তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰি আছোঁ এতিয়াও আৰু তাৰে এতিয়া অকণমান মই আভাস দিব খুজিছোঁ ৰাম কেশৱে কৰ তু কেলি গোপিনী সংগে ৰংগে কাকু হে ৰয় হাঁহি ৰাম হাঁহি আখি
হে ৰাম আখি ভংগে, এনেদৰে পৰিৱেশন কৰা হয়। জ্যোতিষমান আমি মহাপুৰুষ দুয়োজনাৰ বৰগীতসমূহ চৰ্চা কৰোঁ, কিন্তু মহাপুৰুষ দুয়োজনাৰ বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি নাটৰ গীতসমূহ এইটো চৰ্চা কৰা অত্যন্ত প্ৰয়োজন। আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ঝুমুৰাৰ যিবিলাক গীত, এই গীতসমূহ চৰ্চা কৰা অতি প্ৰয়োজন। আৰু এই ক্ষেত্ৰত আমাৰ অতি শ্ৰদ্ধাৰ বিশিষ্ট সত্ৰীয়া শিল্পী, তেখেত ভাস্কৰ্য শিল্পী, সত্ৰীয়া শিল্পী কৃষ্ণ গোস্বামীয়ে খুব অনন্য এক ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু আপোনালোকে নিশ্চয় আমাৰ শ্ৰদ্ধাৰ শিল্পী কৃষ্ণ গোস্বামীৰ তত্ত্বাৱধানত এই গীতসমূহ খুব সুন্দৰকৈ শুদ্ধ ৰূপত আপোনালোকে আগবঢ়াই লৈ যাব। আমি আৰু এটা বিশেষ বিষয়লৈ আলোচনা কৰিম, কিন্তু আপুনি যে খোলটো বজায় মন প্ৰাণ ভৰি যায়। সেইবাবে মই এবাৰ এজন অসুৰৰ প্ৰৱেশৰ বাজনা এখন আপোনাৰ পৰা শুনিব বিচাৰিছোঁ। হয়, মই এবাৰ ৰুক্মবীৰৰ প্ৰৱেশ। ঠিক আছে, মই বাজনাটো গাই গাই পেলাই বজাই গৈছোঁ ইমান। Tak di na dei gir gir dei gir gir zit dei tak di na ta ta ta. এনেধৰণৰ প্ৰৱেশ কিছুমান আছে। আৰু আমাৰ সত্ৰ পুৰণা এইবিলাক বাজনা আছে, পৰম্পৰাগত বাজনা। তেনেকৈ পেলাই যুদ্ধ যাত্ৰাৰ এখন বাজনা আছে। এইটো আমি যিমান পৰা যায় আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি তেনেধৰণে শিকাবলৈ যত্ন কৰিছোঁ। মই অকণমান বজাই দিছোঁ। চলনা বুলি কয় আমাৰ সত্ৰীয়া শিল্পীসকলে, নিশ্চয় শুনিলে গম পাব। এই চলনাত মানে যুদ্ধ যাত্ৰালৈ আগবাঢ়ে। Nak day, kitak day, ziti nak day, gir 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 nak day, kitak day, ziti nak day, na kitak ziti nak day. এনেদৰে এইটো যুদ্ধৰ বাজনা, এইটো যুদ্ধ যাত্ৰাৰ বাজনা। যুদ্ধ যেতিয়া যাত্ৰা কৰিব, যুদ্ধৰ বাজনা বেলেগ থাকে। যুদ্ধলৈ আগবাঢ়ি গৈছে। হয়। আৰু যুদ্ধত তেনেকে বজাই আমাৰ, মই অকণমান যুদ্ধৰ বাজনা অকণমান বজোৱাই দিছোঁ। আৰু এই যুদ্ধ এনেকুৱা ধৰণৰ পৰিৱেশত ধৰক ই ধনু যুদ্ধটো ব্যৱহাৰ হ'ব পাৰে, ই গদা যুদ্ধটো ব্যৱহাৰ হ'ব পাৰে, মল্ল যুদ্ধটো ব্যৱহাৰ হ'ব পাৰে। এইটো মানে ক'বলৈ গ'লে মাল্টিপাৰ্পজ, মানে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হোৱা যুদ্ধ মই এখন বজাই দিছোঁ। আমাৰ খাটপাৰ সত্ৰৰ পৰম্পৰাত বৰদোৱা শৈলীৰে চলি অহা এটি বাজনা। আমি আপোনালোকৰ সত্ৰৰ কথা জানো, আচলতে আপোনালোকৰ নহয়, সেয়া মোৰো সত্ৰ, মই সেই সত্ৰৰে জীয়ৰী। আমি খাটপাৰ সত্ৰৰ কথা জানো, শ্ৰী শ্ৰী খাটপাৰ সত্ৰৰ কথা জানো, মুখা শিল্পৰ কাৰণে অত্যন্ত প্ৰখ্যাত।
পদ্মশ্ৰী সন্মানেৰে সন্মানিত শিল্পগুৰু দেৱকান্ত মহন্ত বৰ্তমান চলাজনা সত্ৰাধিকাৰ হয় তেখেত বৰ্তমানৰ সত্ৰাধিকাৰ হৈ আছে তাৰোপৰি আপোনাৰ পিতৃ তেখেতৰ সম্পূৰ্ণ নামটো বিপিন চন্দ্ৰ মহন্ত তেখেতেও খুব সুন্দৰকৈ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হৈছে ডেকা সত্ৰাধিকাৰ ঘনকান্ত মহন্ত ডাঙৰীয়া তেখেতো জড়িত হৈ আছে আৰু মুখা শিল্পৰ চৰ্চাৰ লগতে আপোনালোক আমাৰ সত্ৰৰ যোগেদি খাটপাৰ সত্ৰৰ যোগেদি সত্ৰীয়া সংগীত নৃত্য বাদ্যৰ চৰ্চা ক্ষেত্ৰতো বিশেষ পদক্ষেপে আগবাঢ়ি যোৱা গৈছে আৰু এই পদক্ষেপৰ অন্যতম গুৰিধৰজন হ'ল জ্যোতিষ্মান মহন্ত আচলতে গুৰুধৰতা বুলি ক'লে ভুল হ'ব আমি আমাৰ গুৰুসকলৰ পৰা আমি শিকিহে আহিছোঁ গতিকে আমি এই ধাৰাটোক আমি নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিবলৈ আমি কৰা এটা প্ৰচেষ্টাহে আৰু এই আদৰ্শৰে আমাৰ সত্ৰত এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান গঢ় লৈ উঠিছিল 2018 চনত সব্যসাচী কলা কেন্দ্ৰ নামেৰে আৰু এই অনুষ্ঠানটিৰ জৰিয়তে আমি আনুষ্ঠানিকভাৱে ছাত্ৰ ছাত্ৰীসকলক কাৰণ সত্ৰতটো আনুষ্ঠানিকভাৱে শিকোৱা নহয় সত্ৰ এটা পৰম্পৰা মাধ্যমেৰে অহা আৰু তাত অনানুষ্ঠানিকভাৱে বিভিন্নজনে আহি শিক্ষা গ্ৰহণ কৰিব পাৰে কিন্তু শৈক্ষিক দিশত আগবাঢ়িবলৈ হ'লে বা বৰ্তমান যেটো কেৰিয়াৰ ওৰিয়েন্টেড কোৰ্স আমি সেই দিশত আগবাঢ়িবলৈ হ'লে আমি এটা আনুষ্ঠানিক দিশত যাব লাগিব হয় জ্যোতিষ্মান মই এইটো কথা মই সুধি আছো ধৰিলো আপুনি আপোনাৰ বৰদেউতা অতি শ্ৰদ্ধাৰ দেৱকান্ত মহন্তদেৱৰ পৰা শিকিলে বিপিন চন্দ্ৰ মহন্ত আপোনাৰ পিতৃৰ পৰা শিকিলে তেওঁলোকে কি হ'ল তেওঁলোকৰ ককা দেউতাৰ পৰা যিখিনি শিকিছিলে সেই ককা দেউতাই আকৌ তেখেতৰ পূৰ্বজনৰ পৰা যিখিনি শিকিছিলে তেনেকৈ পুৰুষানুক্ৰমে মাংগলিক বাদ্য হিচাপে আমাৰ ধৰ্মীয় ৰীতি নীতিয়ে সেৱাৰ বস্তুভাগ হিচাপে আপোনাক শিকাইছিলে কিন্তু সেই গোটেই যাত্ৰাটো আপুনি সলনি কৰি পেলালে এতিয়া এইটো পদ্ধতিগতভাৱে শিকিব লাগিব আৰু পুৰা এখন সিলেবাছৰ দ্বাৰা শিকিব লাগিব আৰু এয়া শিকাৰ দ্বাৰা ইয়াৰ পাছত এই বাদ্যটোক লৈ যাতে কৰবাত এটা জীৱিকাৰ এটা সংস্থাপনৰ বাট মুকলি হয় সেই কথাও চিন্তা কৰিব লাগিব নহয় এই যে নতুন চিন্তাটো আপুনি আগবাঢ়িলে হাতে কামে কেনেদৰে আগবাঢ়িলে এইটো আচলতে আৰম্ভ হ'ল মই যেতিয়া মোৰ আনুষ্ঠানিকভাৱে মোৰ বি মিউজিক মই অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ পৰা যোৰহাট স্থিত তাৰ পৰা মই শিক্ষা গ্ৰহণ কৰিলোঁ তাৰ পিছৰ পৰাই কাৰণ আনুষ্ঠানিকভাৱে শিক্ষাটো সাং কৰাৰ পিছত মোৰ কাম বাঢ়িলেহে মই শিক্ষাটো আচলতে আৰম্ভহে কৰিছিলোঁ তেতিয়া আৰু তাৰ পিছতেই মোৰ অভাৱ এটা অনুভৱ হ'ল বৃহৎ যিটো আমাৰ খাটপাৰ সত্ৰত থকা প্ৰচলিত বাদ্যসমূহ বাজনাসমূহ তাৰ কোনো তাললিপিকৰণ হোৱা নাছিলে তাৰ কোনো লিপিবদ্ধ নাছিলে গতিকে তাৰ কালক্ৰমত বহু বাজনা হেৰাই গৈছে যথেষ্ট এতিয়া আমি যিমান পৰা যায় মই সেই 2018 চনৰ পৰাই মই যৎপৰোনাস্তি চেষ্টা চলাই আহিছোঁ কেৱল আমাৰ সত্ৰতে নহয় যে বৰুৱা শৈলীৰ অন্তৰ্গত যিমানসমূহ সত্ৰ আছে চামগুৰি সত্ৰ বেঙেনাআটী সত্ৰ চিপহা সত্ৰ এনেসমূহ এলেঙি সত্ৰ এনেকৈ সমূহ সত্ৰসমূহত গৈ আমি তাৰ পুৰণা বাজনাসমূহ সংগ্ৰহ কৰিছোঁ তাক তাললিপিকৰণ কৰি প্ৰথম অৱস্থাত আমি উপায় নাই আমাৰ ভাত খান্দে তাললিপিকৰণ কৰিবই লাগিব গতিকে তাৰ এটা আধাৰ হিচাপে লৈ পেলাই আমি বাজনাসমূহ সংগ্ৰহ কৰিলোঁ তাৰপিছত আমি তাললিপিকৰণ কৰি পেলাই সেইসমূহ যে চাই পেলাইও অসমৰ বাহিৰৰ মানুহ এজনেও যাতে সেই খোল বাদ্যটো শিকিব পাৰে তাৰ ধাৰণা এটি দিবৰ কাৰণে আমি যত্ন কৰিলোঁ আৰু তাৰ প্ৰচেষ্টাৰে 2018 চনৰ পৰা আমি সব্যসাচী কলা কেন্দ্ৰৰ উদ্যোগত প্ৰায় বৰ্তমানলৈকে 800ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে গোটেই অসম জুৰি শিক্ষা গ্ৰহণ কৰি আছে আৰু ইয়াৰ এটা নিৰ্দিষ্ট পাঠ্যক্ৰম আছে আমি ইতিমধ্যে জানো যে অসমত আমাৰ সত্ৰীয়া সংগীতৰ বা নৃত্যৰ শিক্ষাৰ কাৰণে কেইবাখনো বোৰ্ড আছে তথাপি আমি সমূহ বোৰ্ডৰ গোটেই সিলেবাছসমূহ একত্ৰিত কৰি তাৰ এটা সামাৰাইজ কৰি লৈ পেলাই 7 বছৰীয়া এটা পাঠ্যক্ৰম কৰি আছো আৰু তাৰ পৰা আমি গোটেই অসম জুৰি তাৰ বাদ্যসমূহ প্ৰচাৰ কৰি আছো আৰু বিশেষকৈ এই লুপ্তপ্ৰায় আমাৰ বৰদোৱা শৈলীৰ অন্তৰ্গত বাজনাসমূহ তাল চাহিনী ধেমালি গোটেইখিনি একেবাৰে যুদ্ধযাত্ৰাৰ বাজনাসমূহ এতিয়া আমি যিখিনি পৰিবেশন কৰা হ'ল গোটেইখিনিলৈকে এইসমূহ আমাৰ দেউতা বা মোৰ বৰদেউতাসকলে তেখেতে দেখি শুনিহে শিকি আহিছিলে আৰু তেতিয়া লিখিত ৰূপত নাছিলে গতিকে আমি লিখিত ৰূপক ৰাখি পেলাই ভৱিষ্যতৰ আৰু 600 বছৰ যাতে আমি তাক প্ৰচলন ঘটাব পাৰোঁ তাৰ কাৰণে আমি সেই চেষ্টাটো কৰি আছোঁ আৰু বৰ্তমানে সেই চেষ্টা অব্যাহত আছে আৰু প্ৰত্যেক বছৰতে তেনেকে বিভিন্ন অনুষ্ঠানৰ পৰাও আহি আমাক নিমন্ত্ৰণ কৰি আমাৰ জৰিয়তে সেই পুৰণা সেই পৰম্পৰাগত বাদ্য চৰ্চা কৰিবলৈ তেখেতসকলে আগ্ৰহ প্ৰকাশ কৰি আমাকো তেনেদৰে আমন্ত্ৰিত কৰি আহিছে আপুনি এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰলৈ যায় খোল বাদ্য শিকাবৰ বাবে হয়
এতিয়া ক'ত ক'ত আপোনাৰ মানে বিশেষ হয় বিশেষকৈ আমাৰ এতিয়া মই এই অনুষ্ঠানভাগীৰ সব্যসাচী কলা কেন্দ্ৰৰ জৰিয়তে আমি প্ৰচাৰ প্ৰসাৰ ঘটাই আহিছোঁ আৰু এতিয়া আমাৰ সব্যসাচী কলা কেন্দ্ৰৰে মুঠ শিৱসাগৰ সত্ৰৰ খাটপাৰ সত্ৰৰ কেন্দ্ৰীয় শাখা তাৰপিছত শিৱসাগৰ আমগুৰি গৌৰীসাগৰ তাৰপিছত ধেমাজি আৰু নতুনকৈ গঠন হোৱা আমাৰ পুৰণি গুদাম নগাঁও পুৰণি গুদামৰ শাখাটি তাৰোপৰি আমি একেলেঠাৰি আমি তিতাবৰ বৰহোলাত শ্ৰদ্ধাৰ আমাৰ সত্ৰীয়া শিল্পী সাধক গোবিন্দ মহন্তদেৱৰ প্ৰচেষ্টাত তেখেতৰ তাতো আমি প্ৰায় কেইবাবছৰো আমি শিক্ষাদান কৰি আহিছোঁ যাতে আমাৰ বাদ্যটিৰ মানে কেৱল পৰম্পৰাগত বাদ্য হিচাপে নহয় ইয়াক মানে প্ৰফেশ্যনেল মিউজিক ইনষ্ট্ৰুমেণ্ট হিচাপেও যাতে আমি সেই পৰম্পৰাটোক অটুট ৰাখি পেলাই আমাৰ জীৱন জীৱিকাৰ কাৰণে যে আমি ইয়াৰ সংস্কৃতি সাধনাৰ জৰিয়তে আমি যাতে আগবাঢ়িব পাৰোঁ হয় আৰু ডাঙৰ কথা খোল এই বাদ্যটি দেৱ বাদ্যটি সম্পূৰ্ণ শাস্ত্ৰীয় সন্মত একদম যেনে ধৰণে মৃদংগ যেনে ধৰণে আপোনাৰ তবলা ঠিক একেই হয় এতিয়া এই বাদ্যভাগকে বিভিন্ন আমি প্ৰথমতে আমি পাতি আহিছোঁ যে ইয়াক সৰ্বতো প্ৰকাৰ ইয়াক ব্যৱহাৰ কৰিব পাৰি বিভিন্ন মাংগলিক অনুষ্ঠান হওক সত্ৰীয়া নৃত্য অনুষ্ঠান হওক বৰগীত এভাগ পৰিৱেশন কৰিবলৈ হ'লেও বা আজিকালি যিটো আমাৰ চ'ল' পাৰফৰ্মেঞ্চ আমাৰ বিভিন্ন এতিয়া অল ইণ্ডিয়া ৰেডিঅ'তে হওক নাইবা দূৰদৰ্শনতে হওক আমাৰ বিভিন্ন ধৰণৰ চ'ল' পাৰফৰ্মেঞ্চ কৰিবলৈ হ'লেও খোল বাদ্যক এক অনবদ্য বাদ্য হিচাপে তেওঁলোকে এষ্টাব্লিছ কৰিছে গতিকে শিল্পী হিচাপে আগবাঢ়ি যাবলৈ ইয়াৰ আৰু উদ্ধতন ভাবে আমি কেনেদৰে কৰ্ষণ সাধন কৰিব পাৰোঁ গুৰুজনাই এটা নিৰ্দিষ্ট পৰ্যায়লৈকে লৈ গ'ল আৰু বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত নতুন প্ৰজন্মক এই ডিজিটেল ব্যৱস্থাৰ মাজত পৰম্পৰাটোক আমি কেনেদৰে ৰক্ষা কৰিব পাৰোঁ সেইটোৰ কাৰণে আমাৰ এটা ডাঙৰ এটা মানে যুদ্ধ হৈ আছে আৰু আজিকালি ভাল লাগে খোল বাদ্য আৰু তবলা খোল বাদ্য আৰু মৃদংগম যুগলবন্দী এই অতি আকৰ্ষণীয় এই যুগলবন্দীত এই কথাষাৰ প্ৰতিপন্ন হয় যে খোল বাদ্য কিমান উচ্চ মানদণ্ডৰ একদম এটি বাদ্যযন্ত্ৰ আপোনাৰ আৰু এটা দিশ আছে আপুনি এগৰাকী শিক্ষক হয় আপুনি খোল বাদ্যৰ এগৰাকী শিল্পী সত্ৰীয়া নৃত্য সংগীতৰ আপুনি এগৰাকী শিল্পী সমান্তৰালকৈ আপুনি এগৰাকী শিক্ষক আৰু এগৰাকী শিক্ষক হিচাপে আপুনি অত্যন্ত দায়বদ্ধ এগৰাকী ব্যক্তি নিশ্চয় হয় মই যেতিয়া মোৰ বিষয়টো আছিলে স্নাতকোত্তৰৰ যিটো ৰিম'ট সেন্সিং এজ জিএছ টেকন'লজি মোৰ এই বিষয়টোৰ পৰা সম্পূৰ্ণ পৃথক গতিকে সেইটো বিষয়ৰ পৰা মই কেনেদৰে মোৰ এটা পেছাগত জীৱন মই আৰম্ভ কৰিব পাৰোঁ তাৰ আলমতেই মই 2021 চনত আমগুৰিস্থিত অৰুণোদয় একাডেমী নামৰ এটি মহান অনুষ্ঠানত মই অংশগ্ৰহণ কৰিলোঁ আৰু তেতিয়াৰ পৰা মই শিক্ষকতা হিচাপে শিক্ষক বৃত্তিটো মোৰ সেৱা হিচাপে আগবঢ়াই আহিছোঁ আৰু তাৰ সমান্তৰালকৈ মোৰ এইটো দায়বদ্ধ যে শিক্ষক হিচাপে নহয় মই সমাজৰ এজন যদি বিশেষ ব্যক্তি হিচাপে মই যদি সেৱা আগবঢ়াবলৈ হয় মই কেৱল শিক্ষক হিচাপে আগবঢ়াবলৈ নহ'ব মই তেওঁলোকৰ গোটেই ছাত্ৰ ছাত্ৰীসকলৰ জীৱনশৈলীটোতো মই প্ৰভাৱ পেলাব লাগিব গতিকে মহাত্মা গান্ধীয়ে ক'বলৈ গ'লে ক'ব যোৱাৰ দৰে চেঞ্জ ইউৰ চেল্ফ বিফ'ৰ চেঞ্জিং দ্য হোল ৱৰ্ল্ড সেই কথাটোৰ আলমতে মই নিজেও সলনি হ'বলৈ বাধ্য হৈছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে সেই আদৰ্শটো আমাৰ পৰাও যাতে গ্ৰহণ কৰিব পাৰে এগৰাকী শিক্ষক হিচাপে আপুনি বৰ্তমান সময়ৰ যিসকল জেনজি যুৱকসকলৰ লগত আপুনি খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে মানে সেইসকল ধৰক আপোনাৰ স্নাতক পৰ্যায়ৰ বা উচ্চতৰ মাধ্যমিকৰ পৰ্যায়ৰ আধ্যাত্মিকতাৰে তেওঁলোকৰ মনৰ জগতখনত নিশ্চয় প্ৰভাৱ পেলাব পাৰি নিশ্চয় নিশ্চয় আৰু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ মই শিক্ষকতা বৃত্তিটো মই নিজৰ স্বেচ্ছাৰে বাছি লোৱা বৃত্তি কাৰণ যথেষ্ট আমাৰ জিঅ'গ্ৰাফী ভূগোল বিষয়টোৰ পৰা বহুত ধৰণৰ এনেকুৱা পেছাগত আমাৰ দিশ থাকিব পাৰে কিন্তু মই শিক্ষকতা বৃত্তিটো এইটো কাৰণে ল'লোঁ কাৰণ ভূগোল বিষয়টো জনাই নহয় মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত সোমাই পৰিব লাগিব যিটো বয়সত ছাত্ৰ ছাত্ৰীসকলৰ মনবিলাক বিচলিত হয় সহজতে বিচলিত হ'ব পৰা এটা ক্ষমতা থাকে ক্লাছ 9ৰ পৰা ক্লাছ 12ৰ সেই সময়ছোৱাটোত আৰু সেই সময়ছোৱাতে মই যদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেই শিক্ষকতাৰ জৰিয়তে মই যদি আধ্যাত্মিক এটা জীৱনশৈলীও তেওঁলোকৰ মাজত এটা প্ৰচলন কৰিব পাৰোঁ তেনেদৰে তেওঁলোকে কেতিয়াও ভৱিষ্যতলৈ তেওঁলোকৰ জীৱনটো বিপদাপন্ন হ'ব নোৱাৰে আৰু সংস্কৃতিৰে আৱৰা এটি জীৱন কেতিয়াও সংস্কাৰী মন এটা হৈ উঠিব পাৰে আৰু কেতিয়াও তেওঁ আনৰ অহিত চিন্তা কৰা ধৰণৰ হ'ব নোৱাৰে বা সমাজৰ অপকাৰ কৰা ধৰণৰ হ'ব নোৱাৰে গতিকে তেনেধৰণৰ এটা কাৰণ নৱপ্ৰজন্মৰ লগতে আমি ভৱিষ্যতেও থাকিব লাগিব গতিকে সেইখন সমাজত আমি থাকিব বিচাৰোঁ যিখন সমাজ আমি গঢ়া বুলি ক'ব পাৰোঁ খুব ডাঙৰ কথা ক'লে জ্যোতিষমান আচলতে হাতে কামে লাগি তেওঁলোকক এখন সুন্দৰ পৃথিৱী দেখুৱাই দিয়াটোৱে আমাৰ মুখ্যত দায়িত্ব নহয় জানো তাৰ পাছতে আমি তেওঁলোকক সমালোচনা কৰিব লাগে হয় এই যে আপোনাৰ যিটো জীৱন অত্যন্ত ব্যস্ততাৰ পৰা আপোনাৰ এটা জীৱন
সংগীত বাদ্য এগৰাকী শিল্পী, সত্ৰীয়া সংগীতৰ এগৰাকী শিল্পী আপুনি, লগতে আপুনি এগৰাকী শিক্ষক, দুয়োটা জীৱন একেলগে কেনেকৈ আগুৱাই লৈ গৈছে? হয়, এই ক্ষেত্ৰত মই বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব আমাৰ অনুষ্ঠানৰ সঞ্চালক মহোদয়, প্ৰমুখ্যে অধ্যক্ষা উপাধ্যক্ষ মহোদয় তথা আমাৰ গোটেই অৰুণোদয় একাডেমী পৰিয়াললৈ, যিসকলৰ সহযোগত বা যিসকলৰ ছাপোৰ্ট লৈ মই ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। আৰু এনেকুৱাটি অনুষ্ঠানত মই সেৱা আগবঢ়াবলৈ পাই মই গোটেই জীৱন মই তাতেই উৎসৰ্গা কৰিম বুলি মোৰ নিজৰ মনৰ পৰা মই ভাবিছোঁ। কাৰণ মই যিদৰে আগবাঢ়িব বিচাৰিছোঁ সেই অনুষ্ঠানটিও মোক সেইদৰে আগবঢ়াই লৈ গৈছে, আৰু সেইধৰণে মই সেই অনুষ্ঠানটিৰ প্ৰতিও দায়বদ্ধ যে মই সেই অনুষ্ঠানটিও মই অসমৰ এটা ভাৰতবৰ্ষৰ ভিতৰতে মই এটা উজ্জ্বল অনুষ্ঠান হিচাপে মই গঢ়ি নিব পাৰিম। আৰু কাৰণ সময়টোৰ ওপৰত কথা, আমি নিজে বিচাৰিব জানিলে, কৰিব জানিলে আমি সকলো ক্ষেত্ৰতে নিজক ব্যস্ত ৰাখিব পাৰোঁ আৰু নিজক আঁতৰাই ৰাখিব পাৰোঁ। গতিকে মই বিচাৰোঁ সকলো সময়ত আমি ব্যস্ত ৰাখি অমূল্য সময়বিলাক আমি যাতে অপব্যয় নকৰি সকলোৰে বাবে আমি কাম কৰি যাব পৰাকৈ বিভিন্ন দিশত আমি কাম কৰিব পাৰোঁ। মই আৰু এটা বিশেষ বিষয়লৈ যাব বিচাৰিছোঁ, কিন্তু তাৰ আগতে জ্যোতিষ্মান, আপোনাৰ খোলটো আপোনাৰ লগত আছে, এখন ধুনীয়া বাজনা, আপুনি কি শুনাব বিচাৰিব? হয়, মই একতালৰ ভংগী বাজনা, যিটো আমাৰ বাহাৰ নাচত ব্যৱহৃত হয়, ভোজন বাহাৰত, মই অকণমান তাৰে এতিয়া ভাগ দিব খুজিছোঁ। প্ৰথমতে একতালৰ বাজনা আৰম্ভ হ'ব, ঘাট মাৰিৰ পিছত তাৰপিছত ভংগী বাজনা। যেতিয়া আপুনি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যায়, তেওঁলোকৰ এই খোলটোৰ প্ৰতি কেনেধৰণৰ অনুকম্পা, কেনেধৰণৰ প্ৰশ্ন আহে? আৰু মই এই কথাও দেখিছোঁ সামাজিক মাধ্যমত আপুনি যিবিলাক আপোনাৰ দৃশ্যশ্ৰব্য অনুষ্ঠান দি থাকে, তাত ছাত্ৰ সমান্তৰালকৈ আজিকালি ছাত্ৰীসকলে কিন্তু খুব ধুনীয়াকৈ আদৰি লৈছে। আমি এইটো কথা জানিব লাগিব যে আগ্ৰহটোৰ ওপৰত কথা। গতিকে ছাত্ৰ ছাত্ৰীসকলক বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ জেন এলফা, জেন জি সকলক আমি কেনেধৰণে এই মাধ্যমলৈ আমি মানে আকৰ্ষিত কৰিব পাৰোঁ, আৰু তাৰ কাৰণে মূলতে হৈছে আমি তেখেতসকলৰ প্ৰতি আমি কিমান দায়বদ্ধ, আৰু সেইটো দায়বদ্ধতা দেখাবলৈ যাওঁতে আমি তেখেতসকলৰ লগত মনে মিলি পেলাই কাম কৰিব লাগিব। কাৰণ আমি এনেকুৱা উচ্চ পৰ্যায়ত থাকি আসনত থাকি আমি কাম কৰিব নোৱাৰোঁ। গতিকে তেখেতসকলৰ সমান্তৰালভাৱে থাকি লৈ আমি তেখেতসকলৰ মনস্তত্ব বুজি লৈ সেই ধৰণে আমি কাম কৰিব বিচাৰোঁ। আৰু সেই ধৰণে কৰাৰ কাৰণে বৰ্তমান এতিয়া আপোনালোকে দেখা পাব আমাৰ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে আমাৰ ছাত্ৰৰ লগতে ছাত্ৰীসকলেও আগবাঢ়ি আহিছে। খোল প্ৰসংগৰ পৰা একেবাৰে খোল বাদ্যৰ স্বতন্ত্ৰ বাদনলৈকে, গায়ন বায়নলৈকে। কিছুদিনৰ আগতে আমি পুৰণি গুদামত শিকাই আহিছিলোঁ, তাতো এগৰাকী ছাত্ৰী, দুগৰাকী ছাত্ৰী তেনেকৈ তেখেতসকল আগবাঢ়ি আহিছে। আমাৰ ইতিমধ্যে বিশাৰত পাছ কৰি যোৱা আমাৰ সব্যসাচী কলা কেন্দ্ৰৰ অধীনত তেখেতসকলে ভাৰতৰ বিভিন্ন স্থানত বৰ্তমান প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে। আৰু আমাৰ এই সব্যসাচী কলা কেন্দ্ৰৰ অধীনতে আমাৰ তত্ত্বাৱধানতে বৰ্তমানলৈকে 5জন ছাত্ৰীয়ে CCRT, যিটো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তৰফৰ পৰা দিয়া এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ জলপানী, সেই জলপানী লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তাক আমি শিকাৰ মূলতে হৈছে
যে তেখেতসকলক ইয়াৰ বৈজ্ঞানিক দৃষ্টিভংগীও আমি দেখাব লাগিব আমি জানো যে আমাৰ হাতৰ নাৰ্ভৰ এণ্ডিং পইণ্ট আমাৰ হাততো থাকে ভৰি থাকে গতিকে হাতখন যেতিয়া আমি ব্যৱহাৰ কৰিম হাতখনৰ যেতিয়া আমি ব্যৱহাৰ কৰিম এই ছালত যেতিয়া আমি প্ৰচলন ঘটাম তেতিয়া আঘাত কৰাৰ লগে লগে আমাৰ নাৰ্ভৰ এণ্ডিং পইণ্টবিলাক এক্টিভ হৈ যায় যাৰ কাৰণে আমি সজাগ হৈ পৰোঁ মানে এক্টিভ হৈ যায় এই বাজনা বজোৱাৰ লগে লগে ব্লাড চাৰ্কুলেশ্যনো ভাল হ'ব গতিকে চাইণ্টিফিক এটা মেথডো আমি তেওঁলোকক দেখাবলৈ সক্ষম হওঁ যাতে তেওঁলোকে ইয়াৰ সেই বস্তুটো তেওঁলোকে চাবচোন আপোনালোকে যেতিয়া দৃশ্য শ্ৰাব্য মাধ্যমত দেখে খোল বজোৱা ছাত্ৰই হওক বা ছাত্ৰী হওক তেখেতসকলে সম্পূৰ্ণ এক্টিভ হৈ যায় মানে সক্ৰিয়ভাৱে তেওঁলোকে এনজয় কৰি পেলাই একদম নিমগ্ন হৈ যায় খোল বজাবলৈ পালে তেওঁলোকে বেলেগ কাম পাহৰি যায় এনেকুৱা ধৰণৰ এটা কিছুমান ছাত্ৰ বা ছাত্ৰী আছে কিছুমান পেৰেণ্টছ থাকে অভিভাৱক থাকে তেওঁলোকে কি কৰে যে ক্লাছ 10 বা বৰ্ডৰ এক্সামৰ সময়ত তেওঁলোকক এই পঢ়াৰ প্ৰতি যাতে ডিস্টাৰ্ব নহয় বা অশান্তি নহয় তাৰ কাৰণে তেওঁলোকক অঁতৰাই ৰাখে কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক সেইসকলৰ অভিভাৱক আমি আহ্বান জনাম যে তেওঁলোকৰ মনস্তত্বটো বুজি লৈ আপোনালোকে সিদ্ধান্তটো ল'ব কাৰণ তেওঁলোকৰ মনটোৱে সেই যিটো ভাল পোৱা কামটোক যেতিয়া বাধা দি দিব সি হয়তো তেওঁলোকৰ পঢ়াটো হয়তো অলপ বাধা পৰিব পাৰে আমি এনেকুৱা আমাৰ দৃষ্টান্ত আছে যে কেৱল খুলেই নহয় সত্ৰীয়া নৃত্য কথক হওক ভাৰতনাট্যম সকলো ধৰণৰ ক্লাছ সমান্তৰালভাৱে লৈ যোৱা পিছতো মেট্ৰিকত বা হাই ছেকেণ্ডেৰী ডিষ্টিংশ্যন পৰ্যন্ত ৰিজাল্ট কৰি পেলাই ধুনীয়াকৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গতিকে পঢ়া শুনাত ই কেতিয়াও বাধা নিদিয়ে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলকো আহ্বান ছাত্ৰ ছাত্ৰীসকলকো আমি অনুৰোধ জনাইছো যে তোমালোকে যাতে এই খোল বাদ্যটি যেটা চৰ্চা কৰি থাকা তোমালোকে যাতে যদি ভাল পোৱা তেনেহলে তোমালোকে পঢ়াৰ সমান্তৰালভাৱে ইয়াক আগুৱাই নিব পাৰিবা নিশ্চয় ই কেৰিয়াৰৰ কাৰণে কোনো বাধা প্ৰদান নকৰে ই আগবঢ়াত তোমাক সহায় কৰিব প্ৰকাৰণটো আৰু এটা দিশত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰে সেই দিশটো কি জানে আজিকালি আমি কিতাপ পঢ়িবলৈ এৰি দিলো মনোযোগ কম আমি হাতত থকা মোবাইল ফোনটোত খুব ৰিলছ চাওঁ ৰিলছ চোৱাৰ লগে লগে খুব কম সময়ৰ আমাৰ চিন্তাৰ কৰ্ষণটো কমি গ'ল যেতিয়া আমি খোল বাদ্যটো ললো এখনৰ পিছত সিখন বাজনা আমি মনলৈ আনি থাকিব লাগিব ধাৰা কাৰণে খোলটো আমি মাজত ৰখাব নোৱাৰো সেই বাজনাবিলাক সম্পূৰ্ণ মুখস্থ হ'ব লাগিব তাৰ লগে লগে তেওঁলোকৰ কি হ'ল মনোযোগ বাঢ়িলে তেওঁলোকৰ ধৈৰ্য বাঢ়িলে একাগ্ৰতা বাঢ়িলে আৰু তেওঁলোকে এক আধ্যাত্মিক পৰিৱেশলৈ গতি কৰিলে যি আধ্যাত্মিক পৰিৱেশত থকাৰ পাছত আন কোনোবা ছাত্ৰ ছাত্ৰীয়ে কিবা এটা কাম কৰিলে তেওঁলোকে অনুভৱ কৰিব পাৰিব এইটো বেয়া কাম আমি নকৰোঁ বা নাযাওঁ নিশ্চয় হয় মনৰ জগতখনত খোল বাদ্যই এক অপৰিসীম প্ৰভাৱ পেলায় মই এতিয়া আন বেলেগ এটা বিষয় লৈ যাওঁ আমি জানো গুৰুজনাৰ যি সৃষ্টিশৈলী যি অপূৰ্ব ভঁৰাল সেই ভঁৰালটো এই সৃষ্টিৰ আজি ইয়াত 3টা শৈলীত অসমত দেখা যায় বৰদোৱা শৈলী বৰপেটা শৈলী কমলাবাৰী শৈলী নহয়নে নৃত্য গীত বাদ্য সকলোখিনিতে এই 3টা শৈলীৰ মাজত সাদৃশ্য কি পাৰ্থক্য কি আৰু 3টা শৈলীক প্ৰকাৰণতে কিয় ইমান মানুহে কয় হয় এটো বিশেষকৈ উল্লেখনীয় কথা আমি প্ৰথমতে উল্লেখ কৰি গৈছো যে গুৰুজনাৰ যেতিয়া বৈকুণ্ঠগামী হ'ল তাৰ পিছত তেখেতসকলৰ শিষ্যসকল বা সেই ভকতসকলে বিভিন্ন ধৰণেৰে সমাজত কাৰণ অসমীয়া সমাজখন সেই সময়ত তান্ত্ৰিক সমাজ আছিলে গতিকে তন্ত্ৰ মন্ত্ৰ ভৰা এখন দেশ এখন ৰাজ্য তাত এনে ধৰণে নৱবৈষ্ণৱ অহিংস নীতিত চলি পেলাই তাত মানে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাটো সমীচীন নাছিল আৰু তেনে সময়তে ব্ৰহ্ম সংহতি নিকা সংহতি তেনেকৈ ধৰণেৰে আমাৰ 3টা শৈলী সৃষ্টি হ'ল সংহতিৰ আণ্ডাৰতে সংহতিৰ অন্তৰ্ভুক্ত হৈ বৰদোৱা শৈলী পুৰুষ সংহতিৰ অন্তৰ্গত ব্ৰহ্ম সংহতিৰ অন্তৰ্গত আৰু নিকা সংহতিৰ অন্তৰ্গত আপোনাৰ কমলাবাৰী শৈলী আৰু কি কৈছিল আমি বৰপেটা শৈলী নিকা সংহতিৰ কিন্তু এতিয়া বৰপেটা শৈলীৰ যিটো নামনি অসমত প্ৰচলিত বৰদোৱা শৈলী মধ্য অসমৰ লগতে উজনি অসমলৈ প্ৰভাৱিত আছে আৰু নিকা সংহতি কেৱল উজনি অসমতে প্ৰচলিত কমলাবাৰী শৈলীৰ যিসকল কমলাবাৰী সত্ৰৰ লগতে ভোগপুৰ সত্ৰ এনেকুৱা ধৰণৰ সত্ৰসমূহত এতিয়া কথাটো হ'ল ইয়াৰ সাদৃশ্য আৰু বৈসাদৃশ্য এটা কথা আমি জনাই ভাল পাম যে যিমানেই একোটা সংগীতৰ ধাৰাত তাৰ বিভিন্ন ঘৰানা থাকে যেনেকৈ কথকত আছে তেনেদৰে তাবলাত আছে তেনেদৰে আমাৰ সত্ৰীয়া সংগীতৰো 3টা শৈলী থকাটো মোৰ বোধেৰে আমাৰ দৃষ্টিভংগীৰে আমি চাবলৈ যদি যাওঁ আমি ধনী পৰম্পৰা আমাৰ 3টা ঘৰানা আৰু 3টা শৈলী পৃথক হয় 3টাৰ দৰ্শনেই বেলেগ গতিকে 3টা দৰ্শনত আমি যদি 3টা দৰ্শনেই যদি আমি সমান্তৰালভাৱে আমি অধ্যয়ন কৰিবলৈ যাওঁ তেনেহ'লে আমি বাহিৰৰ
ভাৰতৰ বেলেগ স্থানৰ কোনো ধৰণৰ দৰ্শনে আমাক সেই তাক প্ৰভাৱ কৰিব নোৱাৰে ই ইমানে আমি ধনী হৈ আছো গতিকে মই ভাবো আমি আমাৰ যিটো সব্যসাচী কলা কেন্দ্ৰৰ অধীনত আমি শিক্ষা প্ৰদান কৰি আছো তাত আমি গোটেইকেইটা পৰম্পৰাৰ অধীনতে আমি শিক্ষা প্ৰদান কৰা হয় মোৰ গুৰু কমলাবাৰী সত্ৰৰ গুৰু দিলীপ ভূঞা বৰবাইনদেৱ তেখেতে কমলাবাৰী সত্ৰৰ যি পৰম্পৰাগত বাদ্য বাজনাৰ পৰা আদি কৰি জীৱনশৈলী তেখেতৰ পৰা মই শিকি বুজি তেখেতৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰভাৱিত কৰিছে তাৰোপৰি বৰপেটীয়া শৈলীৰ আমাৰ মনোজ কুমাৰ দাস দা তেখেতকে আদি কৰি যিসকল আছে গুণীনুজাদেৱ তেখেতসকলৰ দ্বাৰা তাৰপিছত আমাৰ বৰদোৱা শৈলীটো ক'বই নালাগে আমাৰ মোৰ গুৰু ৰেৱকান্ত মহন্তদেৱৰ প্ৰমুখ্যে কৃষ্ণ গোস্বামী হেমচন্দ্ৰ গোস্বামী ডক্টৰ হেমচন্দ্ৰ গোস্বামী মুখাশিল্পীও যদি হয় তেখেতো সত্ৰীয়া সংগীতৰ লগত সম্পৃক্তভাৱে আছে তাৰোপৰি আমাৰ সীমান্ত মহন্ত আমগুৰি বেঙেনাটি সত্ৰৰ তেখেত সত্ৰীয়া সাধক আৰু তেনেধৰণে যথেষ্ট সংখ্যক আমাৰ সত্ৰীয়া গুৰু আছে যিসকলৰ সান্নিধ্য আমাৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰি এই তিনিওটা শৈলীৰে আমাৰ সত্ৰীয়া সংগীতৰ ধাৰণাটো তেখেতসকলে ল'ব পাৰিছে আৰু ই মোৰ বোধেৰে ভাৰতৰ পৰম্পৰাত ছাত্ৰ ছাত্ৰীসকলে ল'ব পৰা আটাইতকৈ ধনী এটা মাধ্যম হৈ পৰিছে হয় হয় বহু সময় কথা পাতিলোঁ জ্যোতিষমা এইবাৰ আপুনি কি শুনাব আমাক মই অকমান মই আমাৰ সামৰণি ফালে যেনেদৰে অপৰাধ ভঞ্জন ঘোষা গায় মই অপৰাধ ভঞ্জন ঘোষাটি মই খোলত খোল বজাই পেলাই খৰমান তালত পৰিৱেশন কেনেদৰে কৰে মই তাৰ এইটো অকমান আভাস দিব বিচাৰিছোঁ আৰে অপৰাধ বিনাশন তজু নাম নাৰায়ণ তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি ও আৰে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে মোক ৰক্ষা কৰিও চৰণে এনেদৰে ঘোষা হয় এই ফাঁকি ঘোষা ফাঁকি যে আমি গালো তাৰমানে আমি এজন নিৰাকাৰ ভগৱন্তৰ ওচৰত নিজকে সমৰ্পণ কৰি আৰু তাৰ দ্বাৰা আমি এক দাস্য ভক্তিৰ দ্বাৰা আমি জীৱন পৰিচালিত কৰিলোঁ আৰু মই ভাবোঁ এই ফাঁকি ঘোষাৰে যদি কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে খোল বাদ্যৰ লগত সম্পৃক্ত হৈ থাকে তেওঁ এনে কিছুমান কাম কৰিব নোৱাৰে যিবিলাক কাম হয়তো সমাজৰ বাবে বেয়া হয় তেওঁ মন মগজুৰে কিন্তু এক আধ্যাত্মিক জগতলৈ গুচি যাব তেওঁ কোনজন ভগৱানক আৰাধনা কৰে সেইটো ডাঙৰ কথা নহয় কিন্তু এক আধ্যাত্মিক পৰিৱেশেৰে নিজক গঢ় দিয়াটোৱে আটাইতকৈ ডাঙৰ কথা জ্যোতিষমান আজি যি আপোনাৰ স্থিতি এগৰাকী শিল্পী হিচাপে আপোনাৰ যি স্থিতি এগৰাকী শিক্ষক হিচাপে আপোনাৰ যি স্থিতি এই স্থিতিক লৈ আপুনি নিজক লৈ কি চিন্তা কৰে আপুনি এই স্থিতিক লৈ আপুনি সুখী হয় নিশ্চয়কৈ আৰু যিহেতু মই সত্ৰীয়া পৰিৱেশতে ডাঙৰ দীঘল হৈছোঁ লালিত পালিত হৈছোঁ গতিকে সত্ৰীয়া আদৰ্শেৰে মোৰ গোটেই জীৱনটো পৰিচালিত কৰাটো মই বিচাৰোঁ আৰু সত্ৰৰ নিচিনা এনেকুৱা মহান মানে অনুষ্ঠানত আমি জন্মগ্ৰহণ কৰিবলৈ পাই নিজেও গৌৰৱান্বিত অনুভৱ কৰোঁ কাৰণ এনেকুৱা এটি জীৱন হয়তো সকলোৰে বাবে নাপায় সকলোৰে বাবে নাহে গতিকে ইয়াত থাকি পেলাই আমি সমাজৰ কাৰণে কি কৰি যাব পাৰোঁ সেইটো আটাইতকৈ আমাৰ কাৰণে ডাঙৰ কথা কাৰণ সমাজ এখনৰ আইন আগতে পৰিচালিত হৈছিলে সত্ৰ এখনৰ পৰাই গতিকে সত্ৰ এখনত চলিত নীতি নিয়ম ব্যৱস্থাৰ বা সত্ৰৰ যি 600 বছৰীয়া পৰম্পৰাৰে চলি আহিছে সেই তাৰ বাবে আজি বৰ্তমান এই এটা লিভিং আৰ্ট হিচাপে এটা লিভিং ট্ৰেডিশ্যন হিচাপে বৰ্তমান গোটেই সত্ৰীয়া সংগীতৰ লগতে নৃত্য গীত বাদ্যসমূহ ধাৰাটো আমি এতিয়া বৰ্তমান অৱস্থাত আমি পাই আহিছোঁ সত্ৰীয়া নৃত্যই ভাৰতবৰ্ষত যিকেইটা শাস্ত্ৰীয় নৃত্য আছে
আছে তাৰ ভিতৰত সত্ৰীয়া নৃত্য এটা এভাগ নৃত্য জীৱন্ত পৰম্পৰা নহয়নে হয় আৰু এই নৃত্যৰ ভাগৰ লগতে আমাৰ নৃত্যটিৰ জৰিয়তে একাংগীভূত হৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ স্বাস্থ্যটো ভালকৈ ৰাখিব পাৰে আৰু সংগীতৰ জৰিয়তে তেখেতৰ মনবিলাকো ভাল ৰাখিব পাৰে গতিকে গুৰুজনে ইমান এটা অপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে যাক আমি আমাৰ জীৱনশৈলীত নিজৰ কাৰণে যদি আমি ইয়াক লৈ ল'ব পাৰোঁ তেনেহ'লে আমাৰ জীয়াই থাকিবলৈ আৰু বেলেগ সমল মোৰ বোধেৰে আৰু দৰকাৰ নহ'ব গতিকে মোৰ স্থিতি হিচাপে মই জনাব বিচাৰোঁ যে আমি সত্ৰীয়া পৰম্পৰাৰে আমি গোটেই জীৱন লালিত পালিত হৈ আহিছোঁ যেতিয়া আমি ইয়াক অৱধাৰিতভাৱে আমি আগবঢ়াই লৈ যাম আৰু ভৱিষ্যত প্ৰজন্মলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যিদৰে বৰ্তমানতো আমি শিক্ষা প্ৰদান কৰি আছোঁ বা আমি যি চৰ্চা প্ৰসাৰ কৰি আছোঁ সেইধৰণে আমি আজীৱন সাধনা কৰি আমি তেনেদৰে সেৱা আগবঢ়াই যাবলৈ আমি প্ৰস্তুত আছোঁ হয় মই আৰু এষাৰ কথা সুধো জ্যোতিষ্মান আমি ভাৰত নাট্যমতো দেখোঁ এবিধ বিশেষ বাদ্যযন্ত্ৰ মৃদংগম কথকত তবলা আৰু উদিচিত এবিধ মাৰ্ডল আৰু আমাৰ সত্ৰীয়াত খোল বাদ্য চাৰিওবিধ কিন্তু এই বাদ্য ক্ষেত্ৰত আন তিনিবিধ বাদ্য শিকিবলৈ বহু ল'ৰা ছোৱালী যায় বিভিন্ন প্ৰান্তৰ খোল বাদ্যভাগ প্ৰকাশ সময়ৰ লগে লগে আপোনালোকৰ দৰে যুৱ শিল্পীসকলৰ বা অন্যান্য শিল্পীসকলৰ পৰিচালনাত খোল বাদ্য এতিয়া যথেষ্ট জনপ্ৰিয় হৈছে যদিও সেই পৰ্যায়লৈ গৈছেনে বাহিৰৰ ল'ৰা ছোৱালী আহি ইয়াত খোল বাদ্যভাগ শিকিব এইটো আপুনি ঠিকেই উচিত প্ৰশ্ন সুধিছে আৰু এটা সময় উপযোগী প্ৰশ্ন কাৰণ আমি খোল বাদ্যটো কেৱল অসমতেই বজাই থাকিলে নহ'ব ইয়াক বাহিৰৰ ল'ৰা ছোৱালীবিলাকে কিদৰে শিকিব তাৰ কাৰণে আমি ইয়াক শাস্ত্ৰীয় বাদ্য হিচাপে আটাইতকৈ দুখৰ কথা যে আমি ইয়াক শাস্ত্ৰীয় নৃত্য হ'ল সত্ৰীয়া নৃত্য কিন্তু ইয়াত অন্তৰ্গত যি ভাগ বাদ্যৰে আমি তাক উপস্থাপন কৰোঁ সেই বাদ্যভাগে ইতিমধ্যে শাস্ত্ৰীয় হোৱা নাই সেইটো আচলতে সেইটো চৰকাৰী ব্যৱস্থাহে কিন্তু আমি ইয়াৰ যিখিনি গুণ আছে গোটেই গুণখিনিতে আমি শাস্ত্ৰীয় গুণ আমি উপলব্ধি কৰিব পাৰোঁ যিসকলে সংগীতজ্ঞই শুনিব বা যিসকল নৃত্যশিল্পী ইয়াক উপলব্ধি কৰিব নাচিব বাগিব গতিকে ভাৰতৰ বিভিন্ন অনুষ্ঠানত আমি মোৰ আন এগৰাকী গুৰু সত্ৰীয়া নৃত্যৰ গুৰু প্ৰতিশা সুৰেশ বাইদেউ তেখেতে প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ জৰিয়তে ভাৰতৰ লগতে বিদেশৰ বহুতো অনুষ্ঠানত তেখেতে সত্ৰীয়া নৃত্যৰ লগতে খোল বাদ্যকো আগবঢ়াই নিছে সত্ৰীয়া সংগীতো আগবঢ়াই নিছে আমি তেখেতৰ লগত একেলগে আমি কাম কৰিছোঁ আৰু আমি ভাৰতৰ বিভিন্ন অনুষ্ঠানত আমি ইয়াক পৰিৱেশন কৰিবলৈ যত্ন কৰিছোঁ আৰু তেখেতসকলে লাহে লাহে পৰিচয় লাভ কৰিছে আৰু এই পৰিস্থিতিৰ জৰিয়তে লাহে লাহে বোধ হয় এতিয়া আকৰ্ষণমূলক হৈ উঠিছে আৰু খোল বাদ্যই মোৰ আশা অতি মানে প্ৰচুৰ যে অনাগত ভৱিষ্যতলৈ গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ সংস্কৃতিবান ৰাইজে আমাৰ খোল বাদ্যটিকো অন্যান্য তবলা ধৰণৰ বাদ্যৰ দৰে আঁকোৱালি ল'ব আৰু আমাৰ গুৰুজনৰ আদৰ্শৰে সকলোৰে মাজেদি পৰিচালিত হৈ পৰিব অশেষ ধন্যবাদ জ্যোতিষ্মান আপুনি আজি আহিলে আমাৰ এই অনুষ্ঠানলৈ যেতিয়া জ্যোতিষ্মানক বিভিন্ন অনুষ্ঠানত আমি খোল বাদ্যটোৰ সৈতে দেখোঁ আমাৰ খুব ভাল লাগে বিশেষত অসমৰ এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তৰলৈ আপুনি যে খোল বাদ্যটোৰ লগত লৈ ঘূৰি ফুৰে এটাই উদ্দেশ্য নতুনক এই খোল বাদ্যটোৰ লগত চিনাকি কৰি দিয়া আৰু সেই জ্যোতিষ্মানক দেখিও আমাৰ খুব ভাল লাগে আৰু ভাল লাগে সেইজন জ্যোতিষ্মানক দেখি যেতিয়া আপোনাৰ শৈক্ষিক আপোনাৰ যি কৰ্মস্থলী যি শিক্ষানুষ্ঠান সেই শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আপুনি এজন হৈ তেওঁলোকক আধ্যাত্মিকতাৰে বা আজিৰ সমাজখনত মিলি যাব পৰাকৈ তেওঁলোকক জীৱনমুখী শিক্ষা দিয়ে তেতিয়াও জ্যোতিষ্মানক দেখি খুব ভাল লাগে পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু এটা খুব সুন্দৰ যাত্ৰা আপুনি আগবাঢ়ি যাব সেই আশাৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ দৰ্শকসকল এইগৰাকী সত্ৰীয়া সংগীত শিল্পী জ্যোতিষ্মান মহন্ত খুব ভাল লাগিল তেখেতৰ লগত কথা পাতি তেখেতৰ জীৱনৰ কথা আমি জানিলোঁ আৰু আমি আশা ৰাখিছোঁ জ্যোতিষ্মান মহন্ত আৰু বহু দূৰ আগবাঢ়ি যাব আৰু বহু শিল্পীয়ে গুৰুজনাৰ এই অমূল্য অৱদান খোল বাদ্যটিক অন্তৰেৰে গ্ৰহণ কৰিব সেই আশাৰে আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ বিদায় লোৱাৰ আগতে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকে খুব সুন্দৰকৈ মোৰ চেনেলটো আপোনালোকে আদৰি লৈছে আপোনালোকে ইমান সুন্দৰকৈ বক্তব্যবিলাক দিয়ে সেই বক্তব্যবিলাকে সেই মেছেজবিলাকে মোক শক্তি দিয়ে নতুন অনুষ্ঠান আপোনালোকলৈ আগবঢ়াই দিবলৈ পুনৰবাৰ আটাইকে ধন্যবাদ জনাইছোঁ